যদি আপোনাৰ মাজে সময়ে মূৰৰ বিষ হৈ থাকে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। মূৰৰ বিষ বহুত ধৰণৰ হ'ব পাৰে। টেনশ্যন টাইপ হেডেক, এংজাইটি ষ্ট্ৰেছৰ কাৰণে যিটো হয় সেইটো টেনশ্যন টাইপ হেডেক হ'ব পাৰে, মাইগ্ৰেইন হ'ব পাৰে, নহ'লে বা আপোনাৰ ক্লাষ্টাৰ হেডেক হ'ব পাৰে। এতিয়া টেনশ্যন টাইপ হেডেকটো ষ্ট্ৰেছৰ কাৰণে যিটো হয় সেইটো গোটেই মাথাটো বিষাব আপোনাৰ, আৰু মাইগ্ৰেইনটো মাথাৰ এটা ছাইড বিষাব, আৰু যিটো ক্লাষ্টাৰ হেডেক আছে সেইটো চকুৰ পিছফালে বিষাব। এতিয়া এই যিকোনো মূৰৰ বিষৰ কাৰণে, আপুনি যিকোনো ধৰণৰ মূৰৰ বিষৰ কাৰণে অভাৰ দ্য কাউণ্টাৰ মেডিচিন যিবোৰ পেৰাচিটামল, আইবুপ্ৰফেন খাব পাৰে। কিন্তু পেৰাচিটামল খোৱাৰ পিছতো যদি ভাল নাপায় তেতিয়াহ'লে কি কৰিব? যদি আপোনাৰ মাইগ্ৰেইন হয়, মাইগ্ৰেইনটো বহুতেই কমন হয়, মূৰৰ এটা ছাইড বিষাব, লগতে আপোনাৰ মাইগ্ৰেইনত এনেকুৱা হ'ব যে বমিৰ ভাৱ আহিব, বমি আহিব, লগতে ফটোফবিয়া মানে আপোনাৰ লাইট অন থাকিলে লাইটৰ প্ৰতি এটা ইৰিটেশ্যন আহিব। লাইট অন থাকিলে আপোনাৰ টোপনি নহ'ব, লাইট অন থাকিলে মাথাটো বেছি বিষাব। ফোনোফবিয়া, চাউণ্ডৰ প্ৰতি আপোনাৰ ইৰিটেশ্যন হ'ব পাৰে। হাল্লা নইজ, চাৰিওফালে যেতিয়া চাউণ্ড পলিউশ্যন হৈ থাকে সেইবোৰৰ কাৰণে মূৰ বিষ হ'ব পাৰে। লগতে আপোনাৰ বমিৰ ভাৱ আহিব, লগতে অৰা বুলি কয়, অৰা মানে আপোনাৰ নানান ধৰণৰ মাথাটো ঘূৰোৱা টাইপ হ'ব। লগতে যদি মাইগ্ৰেইন হ'লে আপুনি কি কৰিব? লাইট অফ কৰি চাউণ্ড পলিউশ্যন যিবোৰ হৈ আছে সেইবোৰৰ পৰা দূৰত থাকি ধুনীয়াকৈ টোপনি মাৰিলে আপোনাৰ মূৰৰ বিষ ভাল হৈ যাব পাৰে। আৰু যদি পেৰাচিটামল খোৱাৰ পিছতো যদি মাইগ্ৰেইনৰ বিষ ভাল পোৱা নাই, ভালকৈ টোপনি মৰাৰ পিছতো যদি আপোনাৰ মাইগ্ৰেইনৰ বিষটো ভাল পোৱা নাই, আপুনি কফি খাব পাৰে। কফি কিন্তু মাইগ্ৰেইনৰ কাৰণে বহুত ভাল। কফি খাব পাৰে। লগতে কিছুমান মেডিচিন আছে সুমাট্ৰিপ্টান, সেইবোৰ আপুনি ল'ব পাৰে, কিন্তু সেইবোৰ ডক্টৰছক কনচাল্ট নকৰাকৈ নল'ব। ডক্টৰছক কনচাল্ট কৰিলে আপোনাক সুমাট্ৰিপ্টান, তাৰপিছত আৰ্গটেমিন, সেইবোৰ ধৰণৰ মেডিচিন দিব পাৰে। গতিকে যদি মূৰ বিষ হয় আপুনি ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট। লাইট অফ কৰি তাৰপিছত চাউণ্ডৰ পৰা দূৰত থাকি আপোনাৰ ৰেষ্টটো খুবেই জৰুৰী মূৰ বিষ হ'লে। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে। যদি কিবা প্ৰশ্ন থাকে আপুনি কমেণ্টত সুধিব পাৰে, আৰু আগলৈকে মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' বনাই থাকিম। যদি মোৰ ভিডিঅ'জবোৰ ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা সৰু সুৰা বেমাৰৰ বিষয়ে, অভাৰ দ্য কাউণ্টাৰ মেডিচিনৰ বিষয়ে আপোনাৰ ভিডিঅ'জবোৰ বনাই থাকিম। ধন্যবাদ।